রান আইটেম আপনার ফার্স্ট ওনার আছে জেনুইন রান আছে একদম কোনো ইস্যু নাই অলপ ডেন্টিং ফেন্টিং আছে কাম করে ললে ক্লিয়ার হয়ে যাব আপনার 2018 রেজিস্ট্রেশন প্রাইস রাখিছোঁ আমি 3,90,000 ভিতৰত অলপ চাওঁ এয়া আপোনালোকে চাই লওক গাড়ী একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ীখন আছে এতিয়াও অলপ হেৰি সাইডত কিবা কালাৰৰ অলপ ইস্যু আছে বাকি ইঞ্জিনৰ কোনো প্ৰব্লেম নাই আপোনালোকে কোনোবাই যদি ল'ব খোজে এই লক্ষীপুৰ থানা ইয়াৰ সন্মুখতে আহিলে গাড়ীখন পাই যাব একদম টায়াৰ এখন টায়াৰ তেনেহ'লে ইয়াতে কোনো ডিছকাউণ্ট পাব না নাই আহিলে অন টেবুল বহিলে কিবা ডিছকাউণ্ট কৰি দিব অঁ না মানুহ বহুত দূৰৰ পৰা আহিব পাৰে আপোনাৰ এই ভিডিঅ'খন চাই আমি অন টেবুল বহি যিখিনি কমাব পাৰি অলপ কমাই দিব অঁ ঠিক আছে কাষ্টমাৰ তেনেহ'লে আহিব পাৰে আৰু হ'ব যোনে আপোনালোকে গাড়ীখন ল'ব খোজে আপোনালোকে আহিব আহি কিনে কথা পাতি গাড়ীখন লৈ যাব পাৰিব অসুবিধা নাই গাড়ী একদম টিপ টপ কণ্ডিশ্যনত আছে আৰু গাড়ী কালাৰ অৰিজিনেল পেইণ্ট আপোনালোকে চাই লওক এতিয়াও গ্লেজ যোৱা নাই গ্লেচিংটো আছেই এইটোতো আছেই আৰু এইগিলা কি বিক্ৰী কৰা গাড়ী নেকি এইটো আছে আপোনাৰ গ্লেঞ্জা 3 বছৰ হয় নাই এতিয়ালৈকে 2 বছৰ 7 মাহ হ'ল অঁ EMI আছে এতিয়াও না EMI আছে এতিয়ালৈকে যদি কোনোবাই ল'ব বিচাৰে একদম EMI CMI ক্লিয়াৰ কৰি ক্লিয়াৰেন্স NOC গোটেই পাই যাব দি দিম ইয়াৰ বয়স হ'ল 2 বছৰ 7 মাহ 2 বছৰ ওনাৰ আছে অলপো স্ক্ৰেচ নাই ভিতৰত চাই দিব পাৰে অঁ ভিতৰত চাওঁ অলপ টপ মডেল আছে গ্লেঞ্জা জি টপ মডেল অঁ এইটো অন ৰোড কিমান আছিল অন ৰোড আছিল আপোনাৰ নিয়াৰেবল 10 লাখ অঁ এতিয়া যদি কোনোবাই ল'ব খোজে তেনেহ'লে কিবা ডিছকাউণ্ট পাব না নাই আমি প্ৰাইচ ৰাখিছোঁ এতিয়া 7.5 লাখ অঁ 750 আহি অন টেবুল বহিলে কিবা এটা কৰি দিম অঁ ঠিক আছে চাওক একদম টপ মডেল এইটো হ'ল আপোনাৰ এলয় হুইল গাড়ীখন অলপ লেতেৰা হৈ আছে মানে একদম চিলচিলা হৈ যাব এইটো চাই লওক আপোনালোকে আৰু আছে নেকি আৰু আছে অঁ আপোনাৰ ওয়াগনার ইয়ার সাইড টপ মডেল হয় এইটো এইটো সেকেন্ড ওনার আছে সেকেন্ড ওনার হ্যাঁ আপনার 2018 রেজিস্ট্রেশন আমি প্রাইস রাখিছো 470 একদম টিপটপ কন্ডিশন আছে আহিলে অন টেবল বহিলে কিবা এটা কৰি দিম অঁ এইটো গাড়ী ৰান কিমান হৈছে রান আছে 55 অঁ গাড়ীখন ভালে মেইনটেইন কৰিছে কালাৰটো আপোনালোকে চাই লওক এতিয়াও গ্লেজ যোৱা নাই এইটো গাড়ী কিবা কোনোবা কাষ্টমাৰ যদি আহে কিবা কম বেছি হ'ব না নাই অন টেবল বহিলে আমি নেগোচিয়েবল কৰি দিম আমার শোরুমত আহক থানার সন্মুখতে পাব এইটো কি এক্সপ্ৰেছো আপনার 1 বছর 7 মাহ হ'ল 1 বছৰ 7 মাহ হৈছে ওনার আছে হ্যাঁ একো EMI CMI একো নাই অল ক্লিয়ার আছে অল পেপারস ক্লিয়ার আছে এইটো কিমান হলে এৰিব বুলি ভাবিছে এইটো আমি 450 ৰাখিছো আস্কিং প্রাইস আস্কিং কাস্টমাৰ আহিলে অন টেবল বহিলে কিবা এটা কৰি দিম অঁ কালাৰটো ভালে আছে এতিয়ালৈকে একো হোৱা নাই একো স্ক্ৰেচ নাই একো ইস্যু নাই আপোনালোকে চাওক এক্সপ্ৰেছো কোনোবা যদি ল'ব খুজি আছে আহক এইটো আপোনাৰ ওয়াগনার না ওয়াগনার LXI হয় এইটো একেবারে পানির দামত দি দিম যদি কোনোবাই বাইক ল'ব বিচাৰে যে আমি সেকেন্ড হ্যান্ড এখন বাইক ল'ম তাতকে ভাল আমার শোরুমত আহক এখন লৈ যাওক জেনুইন রান আছে আপনার 75,000
ফাৰ্ষ্ট অনাৰ আছিল, গাড়ীখন আমি উঠাই আনিলোঁ, অনাৰে দিয়া নাই কাৰণে ছেকেণ্ড অনাৰ হৈ আছে। কিন্তু এইটো একেবাৰে ডিছকাউণ্টত দি দিম। আপোনালোকে যদি ইচ্ছা আছে আহক, আহি পঢ়ক। আমি প্ৰাইচ ৰাখিছোঁ 165। কিমান? 165। অঁ আপোনালোকে আহক, অন টেবুল বহক, ডিছকাউণ্টতকৈ ডিছকাউণ্ট কৰি দিম, পানীৰ দাম। অঁ একদম অৰিজিনাল পেণ্ট আছে এতিয়া। অঁ একদম থানাৰ ফ্ৰণ্টত আহি যাব আপোনালোকে। কোনোবা যদি লোৱাৰ ইচ্ছা আছে ল'ব পাৰিব, অসুবিধা নাই। একদম টায়াৰ চাৰিটা একদম কিলকিলা। টায়াৰে নতুন আছে। আপোনালোকে টায়াৰখন চাওক। মুঠৰ ওপৰত আপোনাৰ কাছে আপোনাৰ লগত যিকেইটা গাড়ী আছে একদম ভালে কণ্ডিশ্যনৰ গাড়ীখন দেখা পালোঁ আমি। আৰু যদি এতিয়া আমাৰ হাতত নাই, কিন্তু 3টা এল্টো অলৰেডি আহি আছে। আহাটো সেইটো পিছৰ কথা। এতিয়া এইখিনি আছে, এইখিনি তাৰমানে আমি ক'লোঁ গাড়ী যিখিনি আছে আমাৰ লগত একদম ফাৰ্ষ্ট অনাৰ গাড়ী আছে। গাড়ীৰ কণ্ডিশ্যন ভাল আছে। আপোনালোকে আহক, আহি চাই লওক, চাই চিতি গাড়ী লওক, য'ৰে পৰা ল'ব চাই গাড়ী চাই, ইঞ্জিন চাই, কণ্ডিশ্যন চাই গাড়ী ল'ব। আমাৰ ইয়াত আহক, কোনো মানে ঠগ খোৱাৰ কোনো চান্স নাই। অঁ মানে আপোনাৰ এই কাষ্টমাৰৰ আশা আকাংক্ষাটোতো আপুনি ভালকৈ মানে পূৰণ কৰিব পাৰিব। অঁ ঠিক আছে, হ'ব। চেষ্টাও কৰি আছোঁ আমি, যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আহক, আহি এবাৰ চাই লওক। অঁ এইটো গ্লেঞ্জাৰ, এইটো হেৰি। আৰু কোনোবা যদি কিবা মাল টনা গাড়ী যদি ল'ব খোজে তেনেহ'লে এই দুটা কি পাব নেকি? মানে আপোনাৰ মাল টনা গাড়ী ল'ব খুজিলে এই দুটা আমাৰ ইয়াত আছে। আপোনালোকে আহক, এইটো আমি প্ৰাইচটো নকওঁ, যদি ছয় আহি চালে গম পাব। এইটোতো চাগে ডকুমেণ্টছ ক্লিয়াৰ আছে? অল কমপ্লিট আছে। অঁ এইটো কিমান বছৰৰ? এক্সিডেণ্টেল ইছ্যু একো নাই। এইটো কিমান বছৰৰ? এইটো আপোনাৰ 4 বছৰ ৰানিং চলি আছে। অঁ যিকে নহওক আপোনালোকে চালে আলফা প্লাছ মহিন্দ্ৰাৰ এইটো। অঁ ডালা চালা আছে। আপোনালোকে কোনোবা যদি ল'ব খোজে ল'ব পাৰিব, অসুবিধা নাই। এইটো ভিতৰৰ হেৰি। এইটো কিবা কম বেছি কৰি দিব পাৰিব না? এইটো গাড়ী দিব পাৰিম। আমাৰ ইয়াত অন টেবুল বহিলে একেবাৰে মানে ক'বলৈ গ'লে চাইকেলৰ দামত আমি গাড়ী দিব পাৰিম, এনেকুৱা কথা। প্লাটিনা বাইক ছেকেণ্ড হেণ্ড ল'লে যিখিনি 30, 35, 40 হাজাৰ লাগে, আমি এটা মানে 70, 80, 90, 1 লাখ ইমানৰ ভিতৰত কৰি দিম। আপোনালোকে অন টেবুল আহি বহিব লাগিব। অঁ ঠিক আছে, হ'ব দে। এতিয়া আপোনালোকেতো চালে, এতিয়া ঘটনা হ'ল আহক, আহি কিনে থানাৰ সন্মুখত, এইটো লক্ষীপুৰ থানা, ইয়াৰ সন্মুখত আহক, আহি কিনে বহি এই গাড়ীখিনি মিলাই লৈ যাওক।